বিদ্যুৎ শইকীয়াদেৱে ফাদিল কৰিলে যে খনন কাৰ্য কোনে চলাইছিল। নাগালেণ্ডৰ সেই পাহাৰসমূহ বা কয়লাৰ বাবে শিলৰ বাবে যি খনন কাৰ্য চলাইছিল, সেই বৰষুণৰ পানী পাহাৰে ধৰি ৰাখিব নোৱাৰি, অথচ সেই পাহাৰ খহি ধাৰাসাৰে যি পানী নিগৰি আহিছিল, সেই পানী অহাৰ ফলত শিৱসাগৰ যোৰহাটবাসী বানৰ কবলত পৰিবলগীয়া হ'ল। এই বানৰ প্ৰলয়ৰ সন্মুখীন হ'বলগীয়া হ'ল। আচলতে এই খনন কাৰ্য কোনে চলাইছিল, প্ৰমাণ সহ এই কথা ফাদিল কৰিলে বিদ্যুৎ শইকীয়াদেৱে। তো আহক আমি বেছি দেৰি নকৰি বিদ্যুৎ শইকীয়াদেৱৰ মন্তব্যখিনি শুনো। এইষাৰ কথা মই কোৱা কথা নহয়, বিদ্যুৎ শইকীয়াদেৱে এই ভিডিঅ'টোত উল্লেখ কৰিছে যে নাগালেণ্ডৰ সেই পাহাৰসমূহ কোনে খনন কৰিছিল, কোন কোন জড়িত আছিল, সকলো এই ভিডিঅ'টোত ফাদিল কৰিলে। তো আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তেওঁৰ নাম হৈছে সুৰেশ কোঁৱৰ, তপন জ্যোতি গগৈ, বিট অফিচাৰ। গাড়ী সুৰেশ কোঁৱৰ গাড়ী বুলি ক'লে তাত কোনো নাৰাখে। আৰু এওঁ হৈছে ডেনিছ কুকুৰাচোৱা যোগেন মোহনৰ ফুলখালীয়েক বুলি আমি জানিব পাৰিছোঁ। সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ধৰ্মেশ্বৰ কোঁৱৰৰ তাত বোলে কেইবাটাও পাহাৰেই আছে। নাগালেণ্ডৰ পাৰে পাহাৰ আছে, সেই পাহাৰবিলাক ধৰ্মেশ্বৰ কোঁৱৰ নেতৃত্বত খনন হয়। ধৰ্মেশ্বৰ কোঁৱৰ আৰু সেই টকাৰে তেওঁ MLA খেলি আজি MLA হৈ আছে। চবেই জানে ডিমৌৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই প্ৰতিখন গাড়ীৰ পৰা কমিশ্যন লয়। তেওঁৰ কমিশ্যন লোৱা মানুহ আছে, তেওঁৰ হৈ কোনে কোনে কমিশ্যন লয় তাৰো হিচাপ আছে। কেইখনমান ফটো দেখাইছোঁ। এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা নলয় নেকি? এই মানুহজন চাওক, এই খাকী ড্ৰেছ পিন্ধি থকা যিজন মানুহ, এই মানুহজনৰ নাম হৈছে তপন জ্যোতি গগৈ। এওঁ হৈছে বিট অফিচাৰ। তাতে লক্ষ্মীজান বিহুবৰ আৰু চন্তক বিহুবৰ নামৰ দুটা ৰেঞ্জ আছে। সেই দুইটা ৰেঞ্জতে তেওঁ কেতিয়াবা লক্ষ্মীজান, কেতিয়াবা চন্তক, এই দুটাতে তেওঁ ইফাল সিফাল হৈ থাকে। 2021 চনৰ পৰা এইজন মানুহ তাৰ বিট অফিচাৰ। এওঁ হৈছে মেইন মানি কালেক্টৰ। তপন জ্যোতি গগৈ বিট অফিচাৰ, বৰ্তমান আছে চন্তক বিহুবৰ্ড। আজি কিছুদিনৰ আগতে আহিছে, 2021 চনৰ পৰা লক্ষ্মীজানত আছিল। এওঁ হৈছে সুশান্ত বুঢ়াগোহাঁইহঁতৰ মানি কালেক্টৰ। চব মানুহে জানে তাত। দ্বিতীয়তে এই মানুহজনলৈ মন কৰক, গেৰুৱা সাজ পিন্ধি থকা মানুহজন, তেখেতৰ নাম হৈছে সুৰেশ কোঁৱৰ। সুৰেশ কোঁৱৰ, এওঁৰ JCB ডাম্পাৰ ট্ৰাক বোলে কোনেও তাত ৰাখিব নোৱাৰে। এতিয়া আটাইতকৈ কয়লা আৰু শিলৰ অন্যতম এজন শীৰ্ষ মাফিয়া সুৰেশ কোঁৱৰ, দিছপুৰৰ বৰঘৰৰ একদম ঘনিষ্ঠ মানুহ, চবেই জানে। পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ বুলি বহুত মানুহে তাত আমাক কৈছে। আৰু এজন মানুহ আপোনালোকক দেখাইছো। এইজন মানুহৰ নাম হৈছে, এইজন ভালকে চাই লওক, ডেনিছ কুকুৰাচোৱা। ডেনিছ কুকুৰাচোৱা শিল খননৰ মেইন মাফিয়া। তাৰ বহু মাফিয়া আছে, তাৰ অন্যতম। এখেত কোন জানেনে? এখেত হৈছে প্ৰাক্তন মন্ত্ৰী, বৰ্তমানৰ MP যোগেন মোহনৰ ফুলখালীয়েক, ডেনিছ কুকুৰাচোৱা, যোগেন মোহন ডাঙৰীয়াৰ ফুলখালীয়েক। এই তপন জ্যোতি গগৈ মানি কালেক্টৰ 2021 চনৰ পৰা বহি আছে। তাত ক'লৈকো ট্ৰান্সফাৰ নহয়। দুইটা ইফালৰ পৰা সিফালে দুটা ৰেঞ্জতে তেওঁ থাকে। সুৰেশ কোঁৱৰ চৰকাৰৰ বৰঘৰৰ মানুহ, মানি কালেক্টৰ মাফিয়া, নিজেই তেওঁ বোলে JCB তেওঁৰ গাড়ী, সুৰেশ কোঁৱৰ গাড়ী বুলি ক'লে তাত কোনো নাৰাখে। আৰু এওঁ হৈছে ডেনিছ কুকুৰাচোৱা, যোগেন মোহনৰ ফুলখালীয়েক বুলি আমি জানিব পাৰিছোঁ। সেইটো কাৰণে চৰকাৰে এটাও শব্দ নকয় নেকি? এই মানুহবিলাক জড়িত হৈ থকাৰ কাৰণে চৰকাৰে এতিয়া নিশ্চুপ নেকি? চৰকাৰে এই কথা বতৰাবিলাক ক'ব নোৱাৰে নেকি? কিয় নোৱাৰে? যে তেওঁলোকৰ মানুহ জড়িত হৈ আছে, তেওঁলোকৰ কমিশ্যন আহে, আৰু সেই কমিশ্যনৰ কাৰণে তেওঁলোকে এতিয়া কথা বতৰাবিলাক নকয়। এইটো নেকি কথা? কিয়? আচল কথাটো কি? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই সমগ্ৰ ঘটনাৰ এটা CBI তদন্ত দাবী কৰিছোঁ। আমাক CBI তদন্ত লাগে।